তেওঁ কেৱল ৰাইজে তেওঁক কেইটামান প্ৰশ্ন সুধিছে, মুখ্যমন্ত্ৰীয়ে প্ৰশ্নকেইটা ৰাইজৰ হৈ সুধিছে, প্ৰশ্নকেইটাৰ উত্তৰ দিলে হ'ল। তেওঁ নিজৰ ল'ৰা ছোৱালীৰ পাছপৰ্টকেইখন দেখাই দিয়ক যে মোৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় হয়, সিমানেই কথা। তেওঁৰ তাতো পাছপৰ্ট আছে, এতিয়া পাছপৰ্টখনত ভাৰতীয় হয়নে নহয় সেইটো দেখাই দিলে হ'ল। যদি ব্ৰিটিছ পাছপৰ্ট লৈ আছে সেইটো ব্ৰিটিছে দেখাই দিয়ক যে মোৰ ল'ৰা ছোৱালীকেইটা ব্ৰিটিছ, ভাৰতীয় নহয়, সিমানেই কথা। তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ পৰা দৰমহা লয়, দেখুৱাই দিয়ক। পাকিস্তানৰ পৰা নলয়, ভাৰতবৰ্ষৰ পৰা লয়, দেখুৱাই দিলে হ'ল। দৰমহা যদি পাকিস্তানৰ এটা NGOৰ পৰা লয়, কিয় লয়? তেওঁ ইয়াতে ক্লাইমেট চেঞ্জৰ নামত কিবা চোৰাংচোৱাগিৰি কৰিছে নেকি? জনাই দিয়ক। তেওঁ কৈছে যে তেওঁ পাকিস্তানলৈ 15 দিনৰ কাৰণে গৈছিলে, কৈ দিয়ক যে মই যোৱা নাই, সিমানেই কথা। আৰু সেইখিনি নক'লেতো ৰাইজে সুধিবই, কাৰণ কোনেওতো ৰাষ্ট্ৰখনক সংকটৰ মুখত ঠেলি দিব নোৱাৰে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰৰ উপদলপতিজন, সাংসদৰ উপদলপতিজনে যদি পাকিস্তানত কিয় গৈছে, 15 দিন থাকি আহিছে, তাৰ উত্তৰ নিদিয়ে, তেতিয়া ৰাষ্ট্ৰখনটো বহুত ভয়ানক সংকটত আছে, তাৰ উত্তৰ দিব লাগিব, সিমানেই কথা। SITটো এটা গভৰ্ণমেণ্ট প্ৰচিডিঅ'ৰ, গভৰ্ণমেণ্টে SIT গঠন কৰিছে, তেওঁলোকে সকলো তথ্য ল'ব, মানে সুন্দৰভাৱে সাক্ষ্য ল'ব, তাৰপিছত SIT ৰিপৰ্ট আহিব। SIT ৰিপৰ্টলৈ কিয় ল'ব লাগে? তেওঁৰ ওচৰত তেওঁৰ ল'ৰা ছোৱালী কি নাগৰিক নাই নেকি? তেওঁ কৈ দিলে হ'ল, পাছপৰ্ট দুখন ওলাই কৈ দিলে হ'ল মোৰ ল'ৰা ছোৱালীকেইটা ভাৰতীয় নাগৰিক, সিমানেই। তাৰ কাৰণে SIT ৰিপৰ্ট লাগে নেকি? তেওঁ কৈ দিলে হ'ল। আৰক্ষীটো মাতিব, আৰু SIT নিয়মটো যে আৰক্ষীয়ে মাতিব, তেওঁলোকক সাক্ষ্য ল'ব। এতিয়াতো আমাৰ ভয় হৈছে যে ল'ৰা ছোৱালীও বিদেশী কৰি থৈছে, এতিয়া ফটকৈ পলাই গুচি যায় নেকি? এইটো এটা কথা নহয়। ল'ৰা ছোৱালী বিদেশী হৈ আছে, ঘৈণীয়েকো বিদেশী, তিনিওটা যদি পলাই গুচি যায় আকৌ বিদেশৰ পৰা আনিব লাগিব, সেইটো এটা চিন্তাৰ কথা। গতিকে সেইকাৰণে সেইটো এটা চিন্তাৰ বিষয় যে তেওঁৰ ল'ৰা ছোৱালীও বিদেশী, মানে ব্ৰিটিছ নাগৰিক, ঘৈণীয়েকো ব্ৰিটিছ নাগৰিক, এতিয়া ফটকৈ ব্ৰিটিছত ইংলেণ্ড গুচি গ'লে কি হ'ব? সেইটো এটা চিন্তাৰ বিষয়। এনেকুৱা কাৰণতে চাগে ল'ৰা ছোৱালীৰ পাছপৰ্ট মানে বনাই ৰাখিছে ব্ৰিটিছ নাগৰিক হিচাপে। নহ'লেনো প্ৰাক্তন মুখ্যমন্ত্ৰী এগৰাকীৰ নাতিনীয়েকক কিয় ব্ৰিটিছ বনাই ৰাখিব? তেনেকুৱা কিবা চোৰাংচোৱাগিৰি কৰিছিল চাগে, পলাই যাব তেনেকুৱা ভাৱতে চাগে ৰাখি থৈছে। চাৰিওফালে এটা উৎসৱমুখৰ পৰিৱেশ, হাজাৰ হাজাৰ যুৱক যুৱতীয়ে আজি বাইক চলাই মোৰ লগত একেলগে আহিছে, আৰু ইয়াতে আহি এখন ডাঙৰ জনসভা আমি সম্বোধন কৰিছোঁ। আৰু ঘগ্ৰাপাৰ জিলা পৰিষদত যিটো উৎসাহ, মই ভাবোঁ যে ইয়াত বিৰোধী ভোটেই নাপাব। 100% বিজয়টো নিশ্চিতই, কিন্তু আমাৰ ভোটৰ সংখ্যা ইমানেই বৃদ্ধি হ'ব যিটোৱে আমাক আনন্দিত কৰিব, আৰু আমি ভৱিষ্যতলৈ কাম কৰাৰ প্ৰেৰণা পাম। ৰাইজ সকলোফালে ওলাই আহিছে। ৰাইজ এতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰ দলৰ লগত আছে, আৰু সেইকাৰণে চাৰিওফালে এনেকুৱা ধৰণৰ এটা উৎসৱমুখৰ পৰিৱেশ। সকলোৱে বিচাৰে যে এই সময়ত, যি সময়ত কংগ্ৰেছ দলে পাকিস্তানৰ মোটামুটি সমৰ্থনতে থিয় হোৱাৰ দৰে, তেনেকুৱা এটা দলক অন্তত আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ সমৰ্থকসকলে নলবাৰীত নিশ্চিন্ত কৰি পঠাব, সেইটো নিশ্চিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।